নিশ্চয় আজি যেহেতু পহিলা ভাদ আৰু ইতিমধ্যে সত্ৰ নামঘৰত আজিৰে পৰাই মাহজোৰাকৈ পালনাম আয়োজন হৈছে আৰু পুৱাৰ ভাগৰ পৰাই খোল তাল দবা শংখৰ ধ্বনি উঠিছে, নাম প্ৰসংগ হৈছে আৰু যিহেতু ভাদ মাহৰ গুৰুত্ব অসমীয়া সমাজ জীৱনত অপৰিসীম আৰু ভাদ মাহত প্ৰতিজন অসমীয়াই এপাক নামঘৰলৈ যায় আৰু নামঘৰত সেৱা ধৰে, নাম প্ৰসংগত অংশ লয় আৰু বিশেষত যোৰহাটৰ দুভাগ নামঘৰ, বিশেষত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ আৰু মহিমামণ্ডিত মইনাপুৰীয়া নামঘৰ। মহিমামণ্ডিত মইনাপুৰীয়া নামঘৰতো এইবাৰ মাহজোৰাকৈ যিহেতু পালনাম আয়োজন কৰি পৰিছে, তিনি প্ৰসংগীয়া নাম অনুষ্ঠিত হৈছে আৰু ইতিমধ্যে আজি পুৱাৰ নাম আৰম্ভ হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা ভকত দৰ্শনাৰ্থীসকল আহিছে আৰু এই পবিত্ৰ ভাদ মাহত সকলোৱে সেৱা ধৰিছে। মই কিছু ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ। ইতিমধ্যে পুৱাৰ নাম প্ৰসংগ আৰম্ভ হৈছে। এয়া হৈছে নৃসিংহ মহাপ্ৰভু খ্যাত মইনাপুৰীয়া নামঘৰ মহিমামণ্ডিত আৰু ভকতে নাম জুৰিছে আৰু এই নামত বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন আহি ইতিমধ্যে নামত সেৱা ধৰিছে। জয়তে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীক শ্ৰদ্ধা জনাইছোঁ, সকলোৰে মংগল কামনা কৰিছোঁ। আমাৰ প্ৰায় 300 বছৰ পুৰণি মইনাপুৰীয়া নামঘৰ, ঐতিহ্যমণ্ডিত মহিমামণ্ডিত আৰু এই মইনাপুৰীয়া নামঘৰত ৰাতিপুৱা ঠিক 7 বজাত আমাৰ পুৱা প্ৰসংগ হ'ব আৰু দুপৰীয়া 11 বজাত আমাৰ মধ্যাহ্নজি, তাৰপৰা আৰু নিশা 8 বজাত আমাৰ গধূলি প্ৰসংগ হ'ব। 3 প্ৰসংগ নাম চলিব আৰু গুৰুবিজনাৰ তিথি আৰু জন্মাষ্টমী আৰু সেইখিনি আমাৰ অলপ বিশেষ ধৰণে উদযাপন কৰা যায় আৰু ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে এইবাৰ আমি বিশেষকৈ আমাৰ যান বাহন ৰখাৰ ক্ষেত্ৰত এটা সমস্যা হয়, তাৰ বাবে প্ৰায় 100খন গাড়ী আমি ৰাখিব পৰাকৈ টুকুৰা আমি যান বাহন ৰখাৰ ব্যৱস্থা কৰা গৈছে আৰু আমাৰ চৰকাৰী সাহায্য প্ৰায় 1 কোটি টকা দাম এটা গেষ্ট হাউচ নিৰ্মাণ কৰা গ'ল। তাত আমাৰ থাকোঁ বুলি ক'লে ধৰক কোনোবা দূৰ দূৰণিৰ পৰা আহিলে থকাৰ ব্যৱস্থা কৰিব পাৰিব, থাকিব পাৰিব। ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ অৰ্থে আমি যিমানখিনি মইনাপুৰীয়া নামঘৰ পৰিচালনা সমিতিয়ে কৰিব পৰা আছে সকলোখিনি আমি চেষ্টা কৰিছোঁ। নিশ্চয় সম্পাদক ডাঙৰীয়াকো দেখিছোঁ মই। প্ৰথমতে সেৱা ধৰিছোঁ, যিহেতু নাম ইতিমধ্যে আৰম্ভ হৈছে আৰু ভকত বৈষ্ণৱ দৰ্শনাৰ্থীৰো আগমন ঘটিছে। আপ্যায়নৰ পৰা আৰম্ভ কৰি সকলো দিশ চোৱা চিতা কৰি থকা হৈছে গোটেই কথা। হয়, আপোনালোকক প্ৰথমতে মই মইনাপুৰীয়া নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম তথা শুভেচ্ছা জনাইছোঁ। বিগত বৰ্ষসমূহৰ দৰে এই বছৰো মইনাপুৰীয়া নামঘৰত মাহজোৰা পালনাম আৰম্ভ হৈছে। প্ৰতিদিনে 3 প্ৰসংগৰে আমাৰ নাম আৰম্ভ হৈছে। ইয়াত নামাচাৰ্যৰ আসন শুৱনি কৰিছে প্ৰতিৰি সত্ৰৰ শ্ৰী শ্ৰী নিতু গোস্বামীদেৱে আৰু ৰাতিপুৱা 7 বজাত প্ৰাতঃ প্ৰসংগ, দুপৰীয়া 11 বজাত মধ্যাহ্ন প্ৰসংগ আৰু সন্ধ্যা 8 বজাত সন্ধ্যা প্ৰসংগৰে 3 প্ৰসংগৰে আমাৰ এই ভাদ মাহ, গোটেই সম্পূৰ্ণ ভাদ মাহ জুৰি নাম চলি থাকিব। নিশ্চয় নিশ্চয় ধন্যবাদ জনাইছোঁ আপোনাক। মইনাপুৰীয়া নামঘৰৰ কিছু বৈশিষ্ট্য আছে যে মূল নামঘৰত নাটঘৰত জাতীয় সাজ পৰিধান, ধৰ্মীয় সাজ পোছাক পৰিধান নকৰাকৈ ইয়াত প্ৰৱেশ কৰিব নোৱাৰে আৰু যিসকল ভকত, যিসকল দৰ্শনাৰ্থী আহে তেখেতসকলক সকলোকে প্ৰতিগৰাকী ভকতক আপ্যায়িত কৰা হয় আৰু এনেধৰণে যি আচলতে বাটচৰা মূল নামঘৰৰ দ্বাৰত এনেধৰণে মহিলাসকলে পাল পাতি দায়িত্ব পালন কৰে। আজি প্ৰথম দায়িত্ব পৰিছে নেকি? ভাল লাগেনে? ভাল লাগে। আজি ভকতক শুশ্ৰূষা কৰিব লাগে। হয়, ভকতক শুশ্ৰূষা কৰি ভালেই লাগে বাৰু। কেনেকুৱা ধৰণে শুশ্ৰূষা কৰা হয়? ইয়াত আপোনাৰ চাহৰ ব্যৱস্থা কৰা হয়, চাহ দিয়া হয় এইফালে, তাত তেওঁলোকৰ বাতি ধোৱা হেৰি কৰা। নিশ্চয় ধন্যবাদ জনাইছোঁ। মই যিহেতু নাম আৰম্ভ হৈছে, মই পোনে পোনে অকণমান নিউজ 18ৰ দৰ্শকক নামৰ মাজলৈ লৈ যাব বিচাৰিছোঁ।